নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 2.5ৰ কুৱেশ্যন নম্বৰ 1 2 3 4 আৰু 5টো আলোচনা কৰিম। এতিয়া কুৱেশ্যন নম্বৰ 1টো চোৱা কি কৈছে তলৰ পূৰণকেইটাৰ নিৰ্ণয় কৰিবলৈ উপযুক্ত আবেদ ব্যৱহাৰ কৰা। কিছুমান আবেদৰ জৰিয়তে আমি 1 নম্বৰৰ পৰা 5 নম্বৰ কুৱেশ্যন আমি ব্যৱহাৰ কৰিবলৈ কৈছে কিছুমান আবেদৰ জৰিয়তে। এতিয়া আবেদসমূহ আমি কেনেকৈ পাম সেইটো আমি 1 নম্বৰ কুৱেশ্যনটো কৰোঁ তেনেহ'লে গম পাই যাবা। কিছুমান আবেদ আছে আমাৰ এইটোত প্ৰায় 8টা 9টা মান আবেদ আছে। এই আবেদৰ জৰিয়তে আমি অংককেইটা কৰিম। কুৱেশ্যন নম্বৰ 1ৰ 1টো চাওঁ কি কৈছে। 1ৰ 1টো কৈছে আবেদৰ জৰিয়তে আমি পূৰণকেইটা কৰিব লাগে মানে পূৰণ কৰিব লাগে আবেদৰ জৰিয়তে। কিন্তু 1 নম্বৰটো আমি নিজে কৰি চাওঁ কেনেকৈ হয়। এতিয়া এক্সে এবাৰ এইটোক পূৰণ কৰিব 4 এবাৰ এইটোক পূৰণ কৰিব। আমি কৰি চাওঁ এক্সে এবাৰ x + 10ক পূৰণ কৰিব আকৌ 4 এবাৰ x + 10ক পূৰণ কৰিব। এতিয়া চোৱা এক্সে এক্সক পূৰণ কৰিলে কি হয় x² প্লাছ এক্সে 10ক পূৰণ কৰিলে 10 of x প্লাছ 4 এক্সক পূৰণ কৰিলে কি হয় আমাৰ 4 of x 4 10ক পূৰণ কৰিলে 14 কি হৈছে আমাৰ x² প্লাছ এতিয়া যদি আমি x এটা কমন লৈ লওঁ চোৱা x এটা কমন লৈ ল'লে আমাৰ কি হয় 10 + 4 + 14 এইখিনি মনত ৰাখা। এতিয়া চোৱা আমি এটা আবেদ লিখোঁ যে x + a x + b এইটোৰ আবেদৰ আছিল যে x² প্লাছ a প্লাছ b ইনটু x প্লাছ a ইনটু b। এইটো আবেদটো মুখস্থৰ নিচিনা মনত ৰাখিব লাগিব। এইটো আবেদটো আমাৰ মনত ৰাখিব লাগিব। এইটো আবেদৰ জৰিয়তে আমি এইটো কৰিম। তেনেহ'লে চোৱা আমাৰ এইটো ডাইৰেক্ট আমি এই লাইনটো পালোহেঁতেন কিন্তু আমি এইটো ভাঙি চাইছোঁ। এতিয়া চোৱা কি আহিছে x² আহিছে প্লাছ a আৰু b আৰু এক্সেৰে পূৰণ কৰিছে প্লাছ a ইনটু b 40 হ'ল। এতিয়া আমি ডাইৰেক্ট লিখি দিওঁ যে x² প্লাছ 10 আৰু 4 যোগ কৰিলে 14x প্লাছ 40 এইটো হৈ গ'ল। এতিয়া আমাৰ এইটো মনত ৰাখিব এইটোৰ জৰিয়তে আমি বাকী 4টা কৰিম। এতিয়া আমাৰ 2 নম্বৰটো কি আছে চোৱা x + 8 আমি পাতিলোঁ 2 নম্বৰটো x + 8 x - 10 x + 8 x - 10 এতিয়া 2 নম্বৰটো আমি এইটো আবেদৰ জৰিয়তে আমি কৰিম। এতিয়া চোৱা ইয়াত x + a আৰু x + b এতিয়া b কি আছে আমাৰ -10 ইয়াত মাইনাছ দি কি ভয় খাব নালাগে এইটো মাইনাছ কি আমি ইয়াত প্লাছ দি পেলাই বিটোক -10 বুলি ধৰি ল'ম এনেকৈ x + 8 x প্লাছ -10 এইটো আমি b ইয়াত b কি আছে আমাৰ -10 তেতিয়াহ'লে আমাৰ এইটো উত্তৰত পৰি যাব x² প্লাছ a প্লাছ bx প্লাছ a ইনটু b। এতিয়া আমি ডাইৰেক্ট উত্তৰত আবেদৰ জৰিয়তে আমি পেলাই দিওঁ। আবেদত পেলাই দিলে কি হয় x² প্লাছ a আৰু bৰ যোগফল 8 প্লাছ -10 ছেকেণ্ড ব্ৰেকেট দিব লাগিব পিছত কি আমাৰ ইনটু x প্লাছ a ইনটু b 8 ইনটু -10। এতিয়া আমি এইটো ডাইৰেক্ট লিখি দিওঁ এনচাৰটো কি হয় চোৱা x² 8 আৰু -10 গুচি গ'ল আমাৰ -2 ইনটু x পিছত কি আছে 8 ইনটু -10 পূৰণ কৰিলে -18 আমাৰ এইখিনি এনচাৰ। এতিয়া আমি 3 নম্বৰ লৈ যাম। 3 নম্বৰ আমাৰ কি দিছে চোৱা 3x প্লাছ 4 3x - 5 3 নম্বৰটো চোৱা 3x প্লাছ 4 3 of x - 5 এইটো আছিল নহয় আকৌ এবাৰ চাই লওঁ 4 - 5 এতিয়া চোৱা এইটো কেনেকৈ কৰিম। এতিয়া আমি সূত্ৰৰ আবেদটো কি পাইছিলোঁ যে x প্লাছ a আৰু x প্লাছ b এতিয়া আবেদত কি আছিল আমাৰ x আছিলে x কি আমাৰ সংখ্যা এইটো আৰু এইটোৰ ফাৰ্ষ্ট সংখ্যা ছেম থাকে আৰু x হয়। এতিয়া আমি 3 of x এইটোক আমি x বুলি ধৰি ল'ম 3 of x এইটোক x বুলি ধৰি ল'ম আৰু এইটো কে b কি আমাৰ -5 ইয়াত প্লাছ দিলে বিটো কি হৈ যাব -5 হৈ যাব। এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে x² দিম x সলনি কি আছে 3 of x² প্লাছ a আৰু bৰ যোগফল a কিমান 4 b কিমান -5 এইটো আৰু এটা লাইন লিখি দিব পাৰা 3 of x প্লাছ 4 3 of x
তো সেকেন্ড ব্ৰেকেট দি পেলাই প্লাছ -5 অফ বি। এতিয়া আমি এইটো লাইন লিখি দিওঁ এ আৰু বিৰ যোগফল বি কিমান -5 ইনটু এক্স এক্স কিমান 3 অফ এক্স এক্সৰ নে কি আছে 3 অফ এক্স প্লাছ এ ইনটু বি পূৰণফল এ কিমান 4 বি কিমান -5। এতিয়া চোৱা কি আহিছে 3 স্কুৱেৰ কৰিলে কিমান হয় 9 এক্স স্কুৱেৰ ওপৰত স্কুৱেৰ আছে স্কুৱেৰ। এতিয়া 4 আৰু 5ৰ যোগফল কি -5ৰ পৰা 4 গুচি গ'লে -1 -1 ইনটু 3x -3x পিছত আমাৰ 4 5 গুণ 20 মাইনাছ আছে মাইনাছ আহি যাব -20 এইখিনি আমাৰ এনসাৰ 9x স্কুৱেৰ -3x -20। এতিয়া আমি কুৱেশ্যন 4 নম্বৰলৈ যাম এইটো আমাৰ 3 নম্বৰ আছিল। এতিয়া আমি কুৱেশ্যন 4 নম্বৰলৈ যাম 4 নম্বৰ কি আছে y স্কুৱেৰ আমাৰ +3/2 y স্কুৱেৰ -3/2 এইটো চোৱা এইটো বেলেগ এটা নিয়মত আছে তোমালোকে চালে গম পাবা এইটো বেলেগ আবেদনত পৰিব 4 নম্বৰটো 4 নম্বৰ কি আছে আমাৰ y স্কুৱেৰ +3/2 y স্কুৱেৰ -3/2 চোৱা এইটোৰ ফাৰ্ষ্ট আৰু এইটোৰ সেকেন্ড এইটোৰ ফাৰ্ষ্ট আৰু এইটোৰ সেকেন্ড সেম আছে অকল প্লাস মাইনাসৰ ডিফাৰেন্স কিন্তু এইটো y স্কুৱেৰ 3/2 আছে এইটো কোনটো আবেদনত পৰিব চোৱা আমাৰ a এইটোক a ধৰিলে এইটোক a ধৰিলে এইটো b ধৰিলে এইটো b ধৰিলে চোৱা a + b আৰু a - b এইটো সূত্ৰত পেলালে এইটো আবেদৰ কি আছিল আমাৰ যে এইটো আবেদ আছিল যে a স্কুৱেৰ - b স্কুৱেৰ ডাইৰেক্ট এইখিনিও মনত ৰাখিবা আগৰটো এটা দিছো এতিয়া 2 নম্বৰটো এইটো এই 2 নম্বৰটো এইটো মনত ৰাখিবা a + b a - b ইকুৱেল টু a স্কুৱেৰ - b স্কুৱেৰ তে a স্কুৱেৰ - b স্কুৱেৰ সূত্ৰত পেলাই দিও আমাৰ আনসাৰটো আহি যাব a স্কুৱেৰ মানে কি হ'ব y স্কুৱেৰ মানে কি আছিল a y হোল স্কুৱেৰ মাইনাস b কি আছিল 3/2 আছিল b হোল স্কুৱেৰ সেম তে y স্কুৱেৰ পূৰণ কৰিলে কি হয় 2 × 2 = 4 y টু দি পাৱাৰ 4 মাইনাস 3 স্কুৱেৰ কৰিলে 9 তলত 2 স্কুৱেৰ কৰিলে 4 আনসাৰ আহি গ'ল। এতিয়া আমি 5 নম্বৰ আছে নেকি আমাৰ চাইলো একৰ 5 নম্বৰ আছে কি আছে 3 - 2x 3 + 2x 5 নম্বৰটো চোৱা 5 নম্বৰ কি আছিল আৰু এবাৰ চাইলো 3 - 2x 3 - 2x 3 + 2x এইটো চোৱা সেম দুইটা সেম আছে প্লাস মাইনাসৰ ডিফাৰেন্স আছে প্লাস মাইনাসৰ ডিফাৰেন্স থাকিলে আমি কি পানো এটুক a - b আৰু a + b আগৰটো কি পাইছিলো a + b আৰু a - b এই দুইটা পূৰণ আছে নহয় আগৰটো পিছত দিছো কোনো প্ৰবলেম নাই আবেদ সেম আবেদ আগৰটোৰ 2 নম্বৰটো পৰিব আবেদ যে a স্কুৱেৰ - b স্কুৱেৰ এটি চোৱা a কি আছে 3 আৰু b কি আছে 12 অফ x তো সেম লিখি দে 3 স্কুৱেৰ - 12 অফ x হোল স্কুৱেৰ হে 9 - 2 স্কুৱেৰ কৰিলে 4 x স্কুৱেৰ কৰিলে x স্কুৱেৰ সেম আনসাৰ আহি গ'ল তে আমাৰ 1 নম্বৰৰ 5টা ইয়াতে সমাপ্ত হ'ল তে চাই লোৱা এতিয়া আমি 2 নম্বৰলৈ যাম 2 নম্বৰ কি কৈছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি মানে কি আমি ডাইৰেক্ট পূৰণ নকৰি ক্যালকুলেটৰৰ নিচিনা পূৰণ নকৰি তলৰ পূৰণসমূহৰ নিৰ্ণয় কৰা আমি কিছুমান আবেদৰ জৰিয়তে কৰিম প্ৰত্যক্ষভাৱে পূৰণ নকৰি আমি কিছুমান নিজৰ নিয়মত নকৰি কিছুমান সূত্ৰ বনাই লম যিটোত আমাৰ অংকটো কৰিলে সহজ হয় যিটোত আমি ইমান ডাঙৰ অংকটো সাইডত কৰি পেলাই উলাব নালাগে বা বহুত সময় নালাগে কিছুমান সূত্ৰৰ জৰিয়তে আমি কৰিম তে আমি 2 ৰ 1 লৈ যাম 2 ৰ 1টো আমি পাতিলো 2 ৰ 1টোৰ কি দিছে আমাৰ 103 * 107 তে আমি চোৱা এটুক আমি কিছুমান সূত্ৰত পেলাম কি সূত্ৰত পেলাম যে a + b আৰু a স্বাগত পাতিলো 100 + 3 কৰিলে আমি কি পাও 103 ইনটু 100 + 7 কৰিলে আমি কি পাও 107 এটো দেখা এতিয়া আমি এটো কোনটো নিয়মত পেলাব পাৰি আছো দেখা
এইটো সেম কিন্তু এইটো সেম নহয় তেনেহ'লে আমি কি দিম ফাৰ্ষ্টটো আমি এক্স বুলি ধৰিব লাগিব যে এক্স প্লাছ এ আৰু এক্স প্লাছ বি আমি ফাৰ্ষ্টত যিটো এক নম্বৰটো যিটো আবেদ ব্যৱহাৰ কৰিছিলোঁ সেইটো হ'ব এক নম্বৰ আবেদটো এইটো ব্যৱহাৰ কৰিছোঁ যে এক্স স্কুৱেৰ প্লাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ ইনটু বি আমি ফাৰ্ষ্ট আবেদটো এইটো ব্যৱহাৰ কৰিছিলোঁ আৰু এইটো আবেদৰ জৰিয়তে আমি এতিয়া এইটো কৰিম এতিয়া চোৱা এতিয়া আবেদৰ জৰিয়তে আমি কি হ'ব এক্স ইয়াত কি আছে এক্স 100 এ কি আছে 3 বি কি আছে এইটো বি 7 এইটো এক্স এইটো এ এতিয়া সূত্ৰ যদি কেনেকৈ আছে ডাইৰেক্ট বহাই দিয়া এক্স কি আছে 100 হোল স্কুৱেৰ প্লাছ প্লাছ এ প্লাছ বি 3 প্লাছ 7 ইনটু এক্স কি আছে আমাৰ 100 প্লাছ এ ইনটু বি এ কিমান 3 বি কিমান 7 এনসার আহি যাব 100 হোল স্কয়ার করলে কি হয় দুটা শূন্য আছে চাৰিটা শূন্য হৈ যাব প্লাস 3 আৰু 7 যোগ কৰিলে 10 ইনটু 100 প্লাস 7 3 গুণ 21 তে গোটেইখিনি যোগ কৰি পেলাই আমাৰ কি হয় চোৱা আৰু এটো 100 ইনটু 10 1000 আৰু 21 যোগ কৰিলে 1 2 0 1 1 1 1 0 twice of 1 এনসার আমাৰ আহি গ'ল এতিয়া উত্তৰমালাত মই চাইছো ঠিকই আছে তে চাইবা 2 আৰু 2 নম্বৰটোলৈ যাও 95 into 96 2 নম্বৰলৈ যাও 95 into 96 এটো কোনটো নিয়মত আমি পেলাব পাৰিম এতিয়া আমি 100 ৰ লগত 100 দি পেলাই মই মিলাবলৈ চেষ্টা কৰিম কিন্তু 100 টো আমি x বা a ধৰি লম চোৱা 100 কি কৰিলে প্লাস মাইনাস 5 কইলে আমি 95 পাও আৰু ইয়াৰ পৰা 100 মাইনাস 4 কৰিলে পাও এটো 100 দি পেলাই কইলে দুইটা মাইনাস আহি যায় আমি আবেদৰ লগত মিলাব নোৱাৰো কিন্তু এটো সূত্ৰ ব্যৱহাৰ নকৰো আমি 90 লম 90 ললে কি হয় চোৱা 19 plus 5 এটো 19 plus 6 এটো দি পেলাই আমি মিলাব পাৰিম কেনে প্লাসৰ আবেদ এটা পাইছিলো যে a plus b নহয় x plus a x plus b আমি আগৰ এক নম্বৰ আবেদ যেটো পাইছো এটো আবেদত পৰি গল এটো আবেদ মতে আমি পাম যে কি পাইছিলো x plus a x plus b কি আছিল এক নম্বৰ আবেদটো x square plus a plus b into x plus a into b এটো আবেদ পাইছিলো এটো আবেদ মতে এটো বহাই দিম x square হবে x কি আছে আমাৰ 19 হোল স্কয়ার প্লাস a এটো b আছিল আমাৰ a আৰু b ৰ যোগফল 5 plus 6 into x x কি আমাৰ 19 plus a into b ৰ পূৰণফল a আৰু b ৰ পূৰণফল 5 into 6 আবেদটো 3 4 পাই গৈছা এই আবেদটো এতিয়ালৈকে মুখস্থ বা মনত থকা নাই লাভৰ এবাৰ মনত কৰি লোৱা কিন্তু আবেদৰ পৰা আমি অংককেইটা বুজিব লাগিব এতিয়া চোৱা 19 হোল স্কয়ার কি হয় 9 দুগুণ 9 গুণ 81 শূন্য দুবাৰ হ'ব প্লাস 5 আছে 11 into 9 কৰিলে 990 প্লাস এটো চোৱা 11 আৰু 90 পূৰণ কৰিলে কি হয় 990 ঠিক আছে পিছত আমাৰ আহি আছে ইনটু নহয় প্লাস 5 5 6 গুণ 30 এটা গোটেইখিনি আমাৰ যোগ কৰি দিয়া কি হয় চোৱা 8100 990 আৰু 30 শূন্য 9 3 12 2 হাতৰ আছে 1 10 11 1 হাতৰ আছে 1 9120 আমি উত্তৰটো চাই লো উত্তৰমালাত আমাৰ আছিল 2.5 ৰ 9120 ঠিক আছে এতিয়া আমি 3 নম্বৰলৈ যাম 2 ৰ 3 নম্বৰ কি আছে 104 আৰু 96 3 নম্বৰটো চাও 104 into 96 আৰু চাই লও 104 96 এটো আমি দেখি আছো কোনটো আবেদত পৰি আছে x a আৰু x b ত পৰি আছে
100 মিলাব পাৰিম ইয়াত 100 মিলাব পাৰিম ইয়াত আমি আবেদ এটা পাইছিলোঁ যে এতিয়া চোৱা কেনেকৈ মিলাম 100 প্লাছ 4 100 মাইনাছ 4 কোনটো আবেদত পৰি আছে চোৱা ইয়াতো এটা যেটো 100 এতিয়া আমি পঢ়িম যে a প্লাছ b a মাইনাছ b আমাৰ 2 নম্বৰ আবেদত পৰি আছে যে 2 নম্বৰ আবেদটো কি আছিল a স্কয়াৰ মাইনাছ b স্কয়াৰ এটো মনত ৰাখিবা দুবাৰ পাই গৈছো আমি বা তিনিবাৰ পাই গৈছো এতিয়া কি হ'ব a স্কয়াৰ কিমান 100 হোল স্কয়াৰ মাইনাছ b কি আছে 4 স্কয়াৰ কি আছে আমাৰ 4টা হ'ব মাইনাছ 16 it 1 কিমান আছে 10000 10000 এর পর 16 গুছি গেল আমার থাকি আছে 10 পর 4 গেল 10 পর 6 গেল 6 9 পর 1 গেল 8 9 9 কি হবে আমার 9984 আমার 3 নম্বরটো সোয়া आंसर 9984 ঠিক আছে এতিয়া আমি কোশ্চেন নাম্বার 3 লৈ গুছি যাম 3 নম্বৰ কি আছে চোৱা উপযুক্ত আবেদ ব্যৱহাৰ কৰি কিছুমান আবেদ আমি ব্যৱহাৰ কৰি দুটা আবেদ পাইছো আৰু আমি পাম এতিয়া নতুন এটা আবেদ পাম ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব আৰু এটা আবেদ আমি দুটা আবেদ পাইছো এটা আৰু এটা আবেদ দেখুৱাম এইটো আবেদৰ জৰিয়তে আমি তিনিটা অংক কৰিম তে তিনিৰ একটো আমি পাতিলো চোৱা তিনৰ একটো আমি চোৱা তিনৰ একটো চোৱা কি আছে 9x² + 6xy + y² এটুত আমি এটা নতুন আবেদ পাম এই আবেদটো দেখুৱাৰ আগতে মই এটা কথা দেখুৱাইলো যে এতিয়া চোৱা a² + 2ab + b² এইটো আমাৰ হ'ব 3 নম্বৰ আবেদ এই আবেদটো কি জানানে a² + 2ab + b² আমাৰ আবেদটো আছিল যে তে চোৱা a² + 2ab + b² আমি এইটো ক্লাস 8 তো পাই আছো যে এইটো আগতে কি আছিল কিহৰ পৰা আমি এইটো পাইছিলো যে a + b হোল স্কয়াৰ এইটো ক্লাস 6 ৰ না 7 ৰ পৰা পাই যায় যে a + b হোল স্কয়াৰ কি হয় a² + 2ab + b² এইটো সকলোই জানে আমি ইয়াত দিয়া আছে কি এইটো হাৰি এইটোক আমি এইটো লৈ বনাবৰ চেষ্টা কৰিম প্ৰথম এইটো হাৰিক আমি প্ৰথমতে বনাই লম তেনল a + b হোল স্কয়াৰ লৈ যাব পাৰিম এই 3 নম্বৰ আবেদটো আমাৰ মনত ৰাখিব লাগিব এটো আমাৰ 3 নম্বৰ আবেদ হয় তে চোৱা আমি এইখিনিক কি হলৈ লৈ যাব পাৰিম যে এইটো সূত্ৰত পেলাবলৈ চেষ্টা কৰিম যে a² এইখিনি a² 2ab আৰু b² লৈ পেলাবলৈ চেষ্টা কৰিম তেতিয়া আমি এইখিনি লৈ a + b হোল স্কয়াৰ লৈ যাব পাৰিম এতিয়া আমি কি কৰিম ইয়াত a² বনাবলৈ চেষ্টা কৰিম a² বনাবলৈ গোটেইখিনি ওপৰত স্কয়াৰ আনিবলৈ 9 ক কি কৰিব লাগিব বৰ্গমূল ল'ব লাগিব 9 ৰ বৰ্গমূল কি 3 x হোল স্কয়াৰ তে 6 ক কি কৰিম এতিয়া চোৱা a² পাই গৈছো প্লাস আমাৰ 2ab লাগে তে 2 * a কি দিম আমি 3 of x into b কি আমাৰ তে b² প্ৰায় দেখাই গৈ আছে যে এইটো b² হ'ব তেনে b কি আমি y প্লাস b² আমি কি দিম ডাইরেক্ট y² তে কি আমি এটো কি আছিল 6xy 2 3 গুণ 6 xy ঠিক আছে আমাৰ এতিয়া আমি এটো লৈ আহিব পাৰিছো যে a² + 2ab + b² ইয়াত a ৰ হলনি কি আছে 3 of x b ৰ হলনি কি আছে y তে আমি লৈ আহিব পাৰিম যে 3 of x + y হোল স্কয়াৰ এটুক আমি এই হাৰিটুক এটু লৈ গৈছিলো এই হাৰিটুক আমি এটু লৈ আহিছো তে आंसर আমাৰ আহি গল এটা আৰু এটা লাইন লিখি দিম যে 3 of x + y 3 of x + y দুটা হৈ যাব কেন স্কয়াৰ আছিল আমাৰ आंसर আহি গৈছে নিশ্চয় অঙ্কটো বুজি পাইছা এই সূত্ৰটো ভালদৰে মনত ৰাখিবা তেনহলে আমি অঙ্কটো কৰিব পাৰিম তো অঙ্কটো দেখাই গৈ আছে যে a² + 2ab + b² এটু দেখি পেলাই আমি এই অঙ্কটোৰ 3 নম্বৰ আবেদটো মনত পেলাই আমি অঙ্কটো কৰি দিম এতিয়া আমি 2 নম্বৰলৈ যাওঁ 2 নম্বৰ কি কৈছে 4y² সোয়া 2 নম্বৰটো 4y² minus 4y minus 4y plus 1 এইটো আমি সেম 3 নম্বৰ আবেদত পেলাবলৈ চেষ্টা কৰিম
3 নম্বৰ আবেদত পেলাবলৈ হ'লে চোৱা a স্কয়াৰ মাইনাছ 2ab প্লাছ b এইটো আমাৰ আবেদ এটা আছিল যে এটা আছে মাইনাছ আগৰটো আছিল আমাৰ প্লাছ এইটো আছে আমাৰ মাইনাছ তে মাইনাছ থাকিলে আমি কেনেকৈ পেলাম চোৱা এইটো তোমাৰ আহিছে মাইনাছ মাইনাছ থাকিলে আমি গোটেইখিনিক মাইনাছ থাকিলে আমাৰ আবেদটো অলপ চেঞ্জ হৈ যায় চোৱা কি হয় যে a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ এইটো 4 নম্বৰ বুলি ধৰি ল'ব আবেদ চোৱা a স্কয়াৰ মাইনাছ 2ab প্লাছ যদি b স্কয়াৰ থাকে আমাৰ আবেদটো হয় a মাইনাছ অফ b হোল স্কয়াৰ আগৰটো কি আছিল আমাৰ a প্লাছ অফ b হোল স্কয়াৰ ইকুৱেল টু কি আছিল a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ ইয়াত প্লাছ থাকিলে আমাৰ 2 ৰ আগত প্লাছ হয় আৰু ইয়াত মাইনাছ থাকিলে আমাৰ আমাৰ 2 ৰ আগত মাইনাছ হয় এইটো মনত ৰাখিবা এতিয়া মাইনাছ আছে সেইকাৰণে আমি 4 নম্বৰ আবেদটো মনত পেলাই আমি এইটো কৰিম তে কি হ'ব চোৱা এইটো আমি a বনাবলৈ চেষ্টা কৰিম a স্কয়াৰ 4 ৰ বৰ্গমূল 2y হোল স্কয়াৰ মাইনাছ 2 অফ a কিমান 2a ইনটু b কৰিম 2a কিমান 2 অফ y ইনটু b কিমান হয় আমি জানো y স্কয়াৰ 1 স্কয়াৰ কৰিলে 1 তে b স্কয়াৰ কৰিলে b আমি 1 ধৰিলে 1 প্লাছ অফ b স্কয়াৰ b 1 স্কয়াৰ হৈ গ'ল এতিয়া আমি এনসারটো লৈ আহিম এতিয়া কি হয় a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ a স্কয়াৰ মাইনাছ 2ab b স্কয়াৰ a মাইনাছ b হোল স্কয়াৰ ইয়াত a কি আছে আমাৰ 2y মাইনাছ b কি আছে 1 হোল স্কয়াৰ আমাৰ এনসার আহি গ'ল এতিয়া স্কয়াৰ আছে আমি দুটা বনাই দিওঁ 2y মাইনাছ 1 2y অফ মাইনাছ 1 এনসার আহি গ'ল তোমালোকে উত্তৰ মানে মিলাই চাবা মই চাইছোঁ ঠিকই আছে এতিয়া 3 ৰ 2 নম্বৰটো আমাৰ হ'ল এতিয়া 3 ৰ 3 নম্বৰলৈ যাম 3 নম্বৰ কি আছে আমাৰ x স্কয়াৰ মাইনাছ y স্কয়াৰ বাই 100 3 নম্বৰটোলৈ যাওঁ x স্কয়াৰ মাইনাছ y স্কয়াৰ বাই 100 3 নম্বৰটো আমি চাইছোঁ x স্কয়াৰ বাই y স্কয়াৰ মাইনাছ 100 এতিয়া এইটো কেনেকুৱা নিয়মত পৰি আছে তুমি চোৱা এইটো এটা আবেদত পৰি আছে আবেদটো মই আগতে লিখাইছোঁ চোৱা a স্কয়াৰ মাইনাছ b স্কয়াৰৰ কেনেকুৱা এটা আবেদ আছিল যে a স্কয়াৰ মাইনাছ b স্কয়াৰ আমি পাই আছোঁ ক্লাছ 8ত এইটো 5 নম্বৰ আবেদ হ'ব নতুন আবেদ এটা পাম a স্কয়াৰ মাইনাছ b স্কয়াৰ এটা আবেদ আছিল যে a প্লাছ b a মাইনাছ b a প্লাছ b a মাইনাছ b থাকিলে আমি কি পাওঁ a স্কয়াৰ মাইনাছ b স্কয়াৰ বা a প্লাছ b a মাইনাছ b ইকুৱেল টু কি পাওঁ a স্কয়াৰ মাইনাছ b স্কয়াৰ এইটো 5 নম্বৰ আবেদটো মনত ৰাখিবা এটা আমাৰ a স্কয়াৰ মাইনাছ b স্কয়াৰত পেলাই আমি এইখিনি আবেদত লৈ আহিম আমাৰ উৎপাদক উলিয়াম আমাৰ ইয়াত উৎপাদক উলিয়াবলৈ দিছিলে সেইকাৰণে আমি এনেকুৱা ব্ৰেকেটত আহি আছে মানে উৎপাদক উলিয়াই আছোঁ আমি এতিয়া 3 নম্বৰত আমি চোৱা a স্কয়াৰ কি আমি x স্কয়াৰ ধৰি ল'ম এইটো b স্কয়াৰ গোটেইখিনি হোল স্কয়াৰত আনিবৰ কাৰণে 100 ৰ বৰ্গমূল ল'ম তে y 100 বৰ্গমূল 10 হোল স্কয়াৰ লৈ আহিলোঁ আমাৰ এনসার আহি গ'ল a মাইনাছ b হোল স্কয়াৰ আছে আমি এইখিনি লিখি দিম হৈ যাব কি a প্লাছ অফ b y বাই 10 a মাইনাছ y বাই 10 এনসার আহি গ'ল এইটো আবেদটো মনত ৰাখিবা আবেদৰ জৰিয়তে আমি অংককেইটা কৰি আছোঁ আবেদকেইটা ভালদৰে মনত ৰাখিবা এই অংককেইটা বেলেগকৈ দিলেও তোমালোকৰ প্ৰব্লেম নহ'ব এক্সৰ সলনি ইয়াত যদি জেডো থাকে ৱাইৰ সলনি যদি কেও থাকে তোমালোকে পৰীক্ষাত টেনশ্যন ল'ব নালাগে আবেদ মনত ৰাখিবা আৰু অংকটো চালে তোমালোকে মনত পৰি যাব যে কোনটো আবেদত পেলাই আমি অংকটো কৰিলে সহজে কৰিব পাৰিম এতিয়া 3 নম্বৰটো হ'ল এতিয়া আমি 4 নম্বৰলৈ যাম উপযুক্ত আবেদ ব্যৱহাৰ কৰি এইটোতো কিছুমান আবেদ পাম নিউ আবেদ পাম তলৰ ৰাশিবোৰ বিস্তাৰ কৰা আমি কেইটা টোটেল 5টা আবেদ পাই গৈছোঁ কিমান সময়ৰ ভিতৰত এতিয়া আমি 4 নম্বৰত গ'লে আৰু কিছুমান আবেদ পাই যাম 4 নম্বৰটো আমি কৰোঁ চোৱা 4 নম্বৰটো 4 এক টাইম পাতিলোঁ 4 একটো পাতিলোঁ কি x প্লাছ 12 অফ y প্লাছ 4 অফ z হোল স্কয়াৰ এইটো চোৱা এইটো এটা আবেদ আছে মই পাইছিলোঁ যে ক্লাছ 8ত পাইছা তোমালোকে হ'ব পাৰে ইয়াত কিমানটা পদ আছে চোৱা ইয়াত পদ আমি পাই আছোঁ 3টা এটা দুটা 3টা আমি ইয়াত পদ পাইছোঁ 3টা এইটো এটা আবেদ দেখা গ'লে মনত পৰি যায় 3টা পদ থকা হোল ইনটু হোল স্কয়াৰ কি এটা আবেদ আছিল 6 নম্বৰ আবেদটো মনত ৰাখা যায় a প্লাছ b প্লাছ c বা x প্লাছ z প্লাছ k ধৰা যিকোনো এটা সংখ্যা
হোল স্কোয়ার করলে আমার আসিল যে এ স্কোয়ার প্লাস বি স্কোয়ার প্লাস সি স্কোয়ার প্লাস 2ab প্লাস 2bc প্লাস 2ca আমি এই আবেগটো পাইছিলোঁ। এইটো আবেগটো মনত ৰাখিবা, তেনেহ'লে আমি এই অংককেইটা এইলৈ সহজ হ'ব। এই আবেগটো আমি ক্লাছ 8ত পাইছিলোঁ। এ প্লাছ বি প্লাছ চি হোল স্কোয়াৰ কি আছিলে? এ স্কোয়াৰ প্লাছ বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ প্লাছ 2ab প্লাছ 2bc প্লাছ 2ca। এইকেইটা তুমি মুখস্থ নিচিনা হ'ব লাগিব, তেনেহ'লে অংককেইটা কৰিলে সহজ হ'ব। এতিয়া চোৱা, এই অংকটো এইটো আবেদত পেলাই পেলাই আমি অংকটো কৰিম। এতিয়া আমাৰ কি আছে? এইটো এ, এইটো বি আৰু এইটো চি ধৰি ল'ম। এ বি চি, পিছত এইকেইটা কাটি দিবা তলত যিকেইটা লিখিছোঁ। এতিয়া চোৱা, প্ৰথমতে কি লিখিব লাগিব? এ স্কোয়াৰ মানে এক্স স্কোয়াৰ, বি স্কোয়াৰ মানে প্লাছ 12y স্কোয়াৰ প্লাছ চি স্কোয়াৰ, চি মানে 4z হোল স্কোয়াৰ প্লাছ 2 ইনটু এ ইনটু বি। এ কি আছে আমাৰ? এক্স। বি কি আছে? 12y প্লাছ 2 ইনটু বি ইনটু চিৰ পূৰণফল। বি কি আছে আমাৰ? 12y। চি কি আছে আমাৰ? 4z প্লাছ 2 ইনটু চি, এইটো চি এ আছিল, চি এ। এতিয়া টু চি কি আছিল আমাৰ? 4z, এ কি আছিল আমাৰ? এক্স। এতিয়া আমি মাল্টিপ্লাই কৰি পেলাই বহাই দিম, এনচাৰটো আমাৰ আহি গ'ল। আবেগটো মনত ৰাখিবা, এনচাৰ কৰিলে সহজ হৈ যাব। এইটো আবেগ মনত ৰাখিলে এ বি আৰু চিৰ এটা আবেগ, তিনিটা পদ থকা আমি হোল স্কোয়াৰ আছে, এইটো আবেগ মনত পেলাই যাবা, এনচাৰ আহি যাব। পিছত তুমি আবেগৰ সূত্ৰৰ তলত বহাই দিবা আৰু মাল্টিপ্লাই কৰি দিবা, এনচাৰ আহি যাব সহজেই। এতিয়া চোৱা, এক্স স্কোয়াৰ প্লাছ 2 হোল স্কোয়াৰ কৰিলে কিমান? 4 ইনটু y স্কোয়াৰ, 4y স্কোয়াৰ, 4 4 গুণ 16 স্কোয়াৰ কৰিলে z স্কোয়াৰ প্লাছ 16z স্কোয়াৰ প্লাছ এই তিনিটাৰ পূৰণ 2 2 গুণ 4 এক্স ইনটু y কি হয়? 4xy, 4xy প্লাছ এই তিনিটাৰ পূৰণফল 4 2 গুণ 8, 8 2 গুণ 16, 16yz, 16yz প্লাছ এই তিনিটাৰ পূৰণফল কি আছে আমাৰ? 4 2 গুণ 8 zx, 8zx। আমাৰ এনচাৰ আহি গ'ল। এইটো আমাৰ এনচাৰ 4ৰ 1। এতিয়া 4ৰ 2 নম্বৰলৈ যাম। এইটো আমাৰ 6 নম্বৰ আবেগ বুলি মনত ৰাখিবা, এইটো মুখস্থ ৰাখিলে বেছি ভাল, কিয়নো 10তো তোমালোকৰ দৰকাৰ পৰিব এই আবেগটো। এতিয়া আমি 4ৰ 2 নম্বৰলৈ যাওঁ। কি আছে? 2x মাইনাছ y প্লাছ জেড হোল স্কোয়াৰ। ইয়াত এটা মাইনাছ আহিছে, মাইনাছ দেখি পেলাই ভয় খাব নালাগে, অংকটো পাতিলোঁ, বুজি পাইছা। 2 নম্বৰ চোৱা, 12x মাইনাছ y প্লাছ জেড হোল স্কোয়াৰ। সেম তিনিটা পদ থকা এইটো পাইছা, এইটোতো সেম আবেগ, ওপৰটো মনত পেলাবা। তিনিটা পদ থকা হোল স্কোয়াৰ পাইছা, সেম আবেগ মনত পেলাবা। আবেগ কি আছিল আমাৰ? এ স্কোয়াৰ প্লাছ বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ। কিন্তু ইয়াত এটা কথা মাইনাছ পাইছা, মাইনাছ পালে কি কৰিবা? 12x সেকেন্ড ব্ৰেকেট দি ল'বা প্লাছ আমি পাইছিলোঁ এ প্লাছ বি মাইনাছ অফ বি, এইটো ভিতৰত কি মাইনাছটো ভিতৰত লৈ আহিম, প্লাছ জেড অফ হোল স্কোয়াৰ। আমি কি কৰিছোঁ? বি টু মাইনাছ অফ ৱাই। ইয়াত মাইনাছ দিছে মানে কি বিৰ লগত মাইনাছ আছে, কিন্তু আমি এ বি আৰু চি এনেকৈ পাতি পেলাই আমি এতিয়া এইটো সূত্ৰত বহাই পেলাই আমি অংকটো কৰি দিম। আমাৰ সূত্ৰটো আবেগটো কি আছিল? যে এইটো এ ধৰিলে, এইটো বি ধৰিলে, এইটো চি ধৰিলে, এ স্কোয়াৰ প্ৰথমতে 12x হোল স্কোয়াৰ প্লাছ বি স্কোয়াৰ মাইনাছ ৱাই অফ বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ জেড অফ হোল স্কোয়াৰ প্লাছ 2 ইনটু এ বি, এ কিমান? 12x, বি কিমান? মাইনাছ অফ ৱাই প্লাছ 2 ইনটু বি চি, বি কিমান? মাইনাছ অফ ৱাই জেড, ৱাই জেড প্লাছ আমাৰ কি আছে? 2 চি এ, চি কিমান? জেড, এ কিমান? 12x। এতিয়া আমি মাল্টিপ্লাই কৰোঁ, এনচাৰ পাই যাম। 2 2 গুণ 4 এক্স স্কোয়াৰ, মাইনাছ আছে স্কোয়াৰ আছে প্লাছ হৈ যাব, প্লাছ ৱাই স্কোয়াৰ। আৰু এইটো বুজাইছোঁ মাইনাছ কি হয়, স্কোয়াৰ কৰিলে প্লাছ হয়। এতিয়া জেড স্কোয়াৰ প্লাছ জেড স্কোয়াৰ প্লাছ এই তিনিটাৰ পূৰণ কৰিম, এই তিনিটাৰ ভিতৰত দেখা পিছত প্লাছ আছে, এই প্লাছৰ ভিতৰত তিনিটা পূৰণ আছে আমাৰ, তিনিটা পূৰণ কৰিম।
মাইনাছ এটা আছে আগত আমাৰ মাইনাছ আহি যাব 2 2 4 x ইনটু y 4xy পিছত এই তিনিটাৰ পূৰণফল মাইনাছ আছে মাইনাছ আহি যাব 2yz পিছত এই তিনিটাৰ পূৰণফল মাইনাছ নাই এইকাৰণে প্লাছ 2 ইনটু 2 4 zx এনসার আমার আহি গ'ল 4 2 নম্বৰটো আমাৰ এইখিনি এতিয়া 4 3 নম্বৰলৈ যাম আমি পেজটো ওলাই লওঁ 4 3 নম্বৰ কি কৈছে আমাৰ মাইনাছ পাতিলো আমি বুজি পাই যাবা 4 3 নম্বৰ minus 2 of x plus 3 of y plus 2z whole square এইটো কি কৰিবা চোৱা আমি আগত আবেদ কি পাইছো তিনিটা পদ থাকিলে কি আবেদ পাইছিলো a plus b plus c whole square কৰিলে যেটো আবেদ পাইছিলো যে a square plus b square plus c square plus 2ab plus 2bc plus 2ca সেম আবেদ ইয়াতো ব্যৱহাৰ কৰিম আবেদ আমাৰ নম্বৰ আছিল এটো 4 6 বুলি মনত ৰাখিলে কৈছিলো যে এটো আবেদৰ জৰিয়তে আমি এটো কৰিম ইয়াত -2s of x ক আমি ধৰিম এটুক b ধৰিম এটুক c ধৰিম এতিয়া a কি আছে আমাৰ -2f of x তে a স্কয়ার কৰিম b স্কয়ার c স্কয়ার প্লাস 2f of a এনেকৈ কৰি যাম a কৰা a স্কয়ার কৰা -2f of x স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার plus 2 into a into b a কিমান -2 of x b কিমান 3 of y পিছত plus 2 b c b কিমান 3 of y c কিমান 2 of z plus 2 into c a c কিমান 2 of z a কিমান -2 of x এতিয়া মাল্টিপ্লাই কৰা আমাৰ आंसर আহিছে তে মাল্টিপ্লাই কৰি দিও এ দেখা মাইনাস আছে মাইনাস উপৰত স্কয়াৰ আছে হৈ যাব প্লাস 2 2 গুণ 4 x স্কয়াৰ 4x স্কয়াৰ 3 3 গুণ 9 প্লাস 9y স্কয়াৰ 2 2 গুণ 4 z স্কয়াৰ প্লাস নহয় মাইনাস হ'ব কিয়নো এই তিনিটা পূৰণ কৰিম আমি এতিয়া তিনিটাৰ ভিতৰত এটা মাইনাস আছে আমি আগতে মাইনাস লৈ আহিলো 2 2 গুণ 4 4 3 গুণ 12 কি আছে x y এতিয়া আমাৰ এই তিনিটা পূৰণ হ'ব এই তিনিটাৰ ভিতৰত দেখা মাইনাস নাই কাৰণ দিম প্লাস 2 3 গুণ 6 6 2 গুণ 12 12 y z এতিয়া আমাৰ এই তিনিটা পূৰণ হ'ব এই তিনিটাৰ ভিতৰত দেখা এটা মাইনাস আছে দুটা থাকিলে আমাৰ মাইনাস মাইনাস প্লাস হলেতেন এটা মাইনাস আছে এটা মাইনাস হলে আমাৰ কি হয় মাইনাস আহি যাব মাইনাস 2 2 গুণ 4 4 2 গুণ 8 8 of zx আমাৰ आंसर আহি গ'ল উত্তৰমালা তোমালোকে মিলাই লবা এতিয়া আমাৰ কিমান নম্বৰ আহি আছে 4 নম্বৰ কি দিছে দেখা তিনিটা পদে কিন্তু ইয়াত মাইনাস দুটা দি দিছে আমি দুইটা ব্যাকেটত আনি পেলাই কৰিব লাগিব আমাৰ 4 নম্বৰ 4 কি দিছে 3 of a minus 7 of b minus c of whole square এটা প্লাসৰ দুইটাই মাইনাসৰ জাস্ট আমি সেকেন্ড ব্র্যাকেট দি পেলাই কৰো 3 of a এটো a ধৰিম প্লাস b ধরিম minus 7 of b plus c ধরিম minus of c of whole square আমি আবেদ মুখস্থই প্রায় হৈ গল তোমালোকৰ কি আছিল আবেদটো a square b square c square plus 2ab plus 2bc plus 2ca তে আমি আবেদৰ পেলাই পেলাই আমি অঙ্কটো কৰি দিম সোৱা এটো a আছে a square কৰিম আমি এটো whole square হ'ব এটো b আছে b কি square কৰিম minus 7 of b whole square plus c আছে c whole square কৰিম plus 2ca এতে কি লিখিম আমি আবেদ কি পাইছিলো plus 2ab 2a কি আছে 3 of a b কি আছে minus 7 of b plus 2c of a 2bc এতে 2bc b কিমান minus 7 of b c কিমান minus c plus 2ca ca c কিমান minus c a কিমান 3 of a এতে আমি মাল্টিপ্লাই কৰি आंसर আহি যাব 3 স্কয়ার কৰিলে কি হয় 9 9a স্কয়ার পিছত মাইনাস স্কয়ার আছে দেখা মাইনাস গুছি যাব কিন্তু উপৰত স্কয়ার আছে প্লাস 7 গুণ 49
বি স্কোয়ার মাইনাস স্কোয়ার আছে গুচি যাব প্লাস সি স্কোয়ার প্লাস এই তিনটার পূরণ করিম এতিয়া এই তিনটার ভিতৰত এটা মাইনাসৰ আছে মাইনাস আমাৰ আহি যাব 2 3 গুণ 6 7 6 গুণ কিমান 7 6 গুণ 42 42 a ইনটু বি এতিয়া এই তিনটা পূরণ করিম এই তিনটার ভিতরে দেখা দুটা মাইনাসর আছে মাইনাস ইনটু মাইনাস করলে প্লাস হয়ে যায় তো আমার এটু প্লাসর আহিব 7 2 গুণ 14 বি আর সির পূরণফল পিছত দেখা এইটো আহি আছে আমার তিনটা পূরণ কৰিব লাগে তিনটার ভিতর এটা মাইনাসর আমি লৈ আহিম মাইনাস 2 3 গুণ 6 2 3 গুণ 6 সি আর এর পূরণফল আমার এনসার আহি গ'ল এতিয়া আমার 4 কেইটা কৰিলোঁ 4টা কৰিলোঁ তে আমি আৰু আছে নেকি চাই দিওঁ আৰু দুটা আছে 4 5 নম্বৰ আৰু 6 নম্বৰ আছে 5 নম্বৰটো কৰোঁ 5 নম্বৰত চোৱা এ আৰু বি য'ত থাকে এইটো মাইনাস দি দিছে এইকেইটা আমি ব্ৰেকেটত আনি পেলাই কৰিব লাগিব 4 5 নম্বৰ চোৱা কি আছে মাইনাস 12 of x প্লাস 5 of y মাইনাস 3 of z of হোল স্কোয়ার এতিয়া এ কি দিম এতিয়া আমি আবেদত পেলাই ল'ম আবেদ কি আছিল এ বি চিৰ আবেদটো আমি মনত পেলাই এ বি সি আমি কৰিলোঁ এইটো মাইনাস আছে মাইনাসকেইটা ভিতৰত লিবলৈ চেষ্টা কৰিম এ আমি মাইনাস 12 of x পাইছোঁ এইটো এ প্লাস বি কিমান 5 of বি এইটো সি কিমান পাইছোঁ আমি মাইনাস 3 of z হোল স্কোয়ার এইটো আমি সি বুলি ধৰিলে পিছত এইকেইটা কাটি দিবা এ বি আৰু সি তোমালোকে বুজি পাইছা আমাৰ আবেদ কি আছিল এ প্লাস বি প্লাস সি হোল স্কোয়ার কি আছিল যে a স্কোয়ার প্লাস বি স্কোয়ার প্লাস সি স্কোয়ার প্লাস 2ab প্লাস 2c of a না 2ab প্লাস 2bc প্লাস 2ca 2bc আৰু 2ca এতিয়া আমি এইটো আবেদ পাইছিলোঁ কিহৰ যে a প্লাস b প্লাস c of হোল স্কোয়ার এইটো আবেদ আমি 4বাৰ লিখি দিলোঁ তোমালোকে এতিয়ালৈকে মুখস্থ হ'লে ভাল হ'ব এতিয়া চোৱা a b আৰু c তিনিটা আমি পাইছোঁ এতিয়া আমি আবেদত পেলাই পেলাই এনসাৰটো লৈ আহোঁ এতিয়া আমি আবেদত পেলাওঁ যে এ স্কোয়ার বি স্কোয়ার সি স্কোয়ার প্ৰথমতে তিনিটা পূৰণ কৰিব লাগিব এ স্কোয়ার মাইনাস 12 of x হোল স্কোয়ার প্লাস বি কিমান আছে 5 of b হোল স্কোয়ার প্লাস সি কিমান আছে মাইনাস 3 of z of হোল স্কোয়ার প্লাস 2ab 2 ইনটু a কিমান আছে আমাৰ মাইনাস 12 of x b কিমান আছে 5 of b প্লাস 2bc 2b কিমান 5 of b c কিমান মাইনাস 3 of z প্লাস 2 c of a c কিমান মাইনাস 3 of z এ কিমান মাইনাস 2 of x এতিয়া যিকেইটা পাইছোঁ আমি এইখিনি পাইছোঁ এইখিনি পূৰণ কৰি পেলাই যিটো পাম আমি এইটো এনসাৰ আমি আবেদটো হৈছে মেইন আবেদটো মুখস্থ ৰাখিলে আমি এনসাৰ চালেই গম পাম ইয়াত আমাৰ এনসাৰ হৰাই দিব পাৰে কুৱেশ্যনত ক্লাছ 10ত নহলাই সেমি দিয়ে প্ৰায় কিন্তু হলাই দিলেও আমাৰ প্ৰব্লেম নাই ক্লাছ টেষ্টত হলাই দিব পাৰে সাইড তোমালোকে টেষ্ট কৰিব পাৰে যে 2 ৰ জায়গাত 4 দিব পাৰে 5 ৰ জায়গাত 10 দিব পাৰে তোমালোকে আবেদটো মুখস্থ ৰাখি পেলাই কুৱেশ্যন কেইটা কৰিলে মোৰ নিচিনা কনসেপ্টটো বুজিব পাৰিবা নহলে কনসেপ্টটো মনত থাকিব তোমালোকে আইডিয়া কৰি লিখিলেও নহব তে তোমালোকে এখিনি নমাই দিয়া আমাৰ এনসাৰ আহি যাব তে ওপৰত মাইনাস আছে ওপৰত স্কয়াৰ আছে কি হ'ব মাইনাস 2 উঠি যাব 4 of x স্কয়ার 5 5 গুণ 25 এইটো কি আছে আমাৰ কি আছিল y এইটো y এইটো আমি ভুল লিখিছো y b লিখি দিছো এইটো y 25 y স্কয়ার এতে মাইনাস 3 আছে স্কয়ার আছে মাইনাস গুছি যাব প্লাস 3 স্কয়ার কৰিলে 9 z স্কয়ার পিছত কি আছে আমাৰ তিনিটাৰ ভিতৰত এটা মাইনাস আছে মাইনাস আহি যাব 2 2 গুণ 4 4 5 গুণ 20 কি আছে x টু y x আৰু y এর পূরণফল এই তিনিটাৰ ভিতৰত পূৰণ হ'ব তিনিটাত কি আছে চোৱা এটো আমি পাই b লিখি দিছো y এর হলনি এতিয়া চোৱা তিনিটাৰ ভিতৰত এটা মাইনাস আছে মাইনাস আহি যাব 5 2 গুণ 10 10 3 গুণ 30 কি আছে y আৰু z এর পূৰণফল পিছত এই তিনিটা পূৰণফলৰ ভিতৰত দুটা মাইনাস আছে মাইনাস ইনটু মাইনাস কৰিলে আমাৰ প্লাস হৈ যায় 2 3 গুণ 6 6 2 গুণ 12 কি আছে z আৰু x এর পূৰণফল আমাৰ এনসার আহি গ'ল উত্তৰমালাত মিলাই লবা এনসার আমাৰ আহি গ'ল এতিয়া আমি 4 6 লৈ যাম 4 6 টো কি দিছে আমি পাতি লওঁ 4 6 টো আমি পাতিলে 4 6 নম্বৰটো আমি পাতো আগতে 4 6 নম্বৰটো আমাৰ চাই ল'ব লাগিব আমাৰ আছে 1/4 এ 1/4 of a
মাইনাছ 1/2 অফ বি প্লাছ 1 অফ স্কুৱেৰ। তোমালোকৰ এইটো আহিলেতো ওপৰত কোনটো কুৱেশ্যনৰ কি দিয়া নাথাকিব, এইটো আমাৰ কি কৰিবলৈ ক'ব, এইটোক আমাৰ তলত আহিব বিস্তাৰণ কৰিবলৈ ক'ব। বিস্তাৰণ কৰিবলৈ আমি তিনিটা পদ থকা এটা কিবা এটা পাইছোঁ, এইটো ধ্ৰুৱক হ'লেও আমি তিনিটা পাইছোঁ নহয়, তিনিটা পালেই আমি কি আবেদ মনত পেলাম যে এ প্লাছ বি প্লাছ চি হোল স্কুৱেৰ আবেদটো মনত পেলাই আমি এইটো আবেদৰ যিটো পাইছিলোঁ এইটো আমি বহাই দিম, এনচাৰ আহি যাব। কিন্তু আমি এইটো অলপ 1/4 লব বা হৰ আকাৰ দিয়া আছে, সেইটো তোমালোকে ভয় খাব নালাগে। সেইটো তোমালোকে এতিয়া চোৱা, বিৰ তলতো এটা 1 আছে, বিটো তুমি ওপৰত লৈ যোৱা, এটো ওপৰত লৈ যোৱা, এ বি আৰু চি পাইছে, মাইনাছ আছে, মাইনাছটো তুমি ভিতৰত লৈ লোৱা, প্লাছ দি দিয়া, তেনেহ'লে আহি যাব। এতিয়া আমি চোৱা এইটো কেনেকৈ কৰোঁ, এ ওপৰত লৈ যাওঁ, এ অফ 4 প্লাছ বিক কি ধৰিম, মাইনাছটো ভিতৰত লৈ গ'লোঁ, বি ওপৰত লৈ যাম বাই 2 প্লাছ 1 হোল স্কুৱেৰ। এতিয়া এ বি আৰু চিৰ সূত্ৰত পেলাই আমি কৰি যাওঁ। চোৱা আমাৰ কি আছিল, এ স্কুৱেৰ প্ৰথমতে a/4 হোল স্কুৱেৰ প্লাছ এতিয়া আমি বি স্কুৱেৰ চি স্কুৱেৰ প্লাছ 2ab, এতিয়া বি স্কুৱেৰ পেলাই দিওঁ কিয়নো ইয়াত আহিছিলে। চোৱা প্ৰথমতে আমাৰ এই তিনিটাক আকৌ স্কুৱেৰ কৰিম, পিছত 2ab, পিছত সেইটো। এতিয়া আমি কি কৰিম, প্ৰথমতে এ স্কুৱেৰ কৰিলোঁ, এতিয়া বি স্কুৱেৰ মাইনাছ b/2 হোল স্কুৱেৰ প্লাছ 1 হোল স্কুৱেৰ প্লাছ 2 কি আছিলে আমাৰ ab, 2ab পূৰণ কৰি 2 এ কি আছিলে a/4, বি কি আছিলে মাইনাছ b/2 প্লাছ 2 আছিলে আমাৰ bc, 2bc পূৰণ 2b কি আছিলে আমাৰ মাইনাছ b/2, c আছিলে 1 প্লাছ 2c এ আছিলে, c কিমান 1, এ কিমান আছিলে a/4। এতিয়া আমি সমাধান কৰি দিম, এনচাৰ আমাৰ আহি যাব। এ স্কুৱেৰ কৰিলে ওপৰত এ স্কুৱেৰ থাকিব, 4 স্কুৱেৰ কৰিলে আমাৰ 16 নামি আহিব, 4 স্কুৱেৰ কৰিলোঁ আমি। এতিয়া আমাৰ মাইনাছ আছে, মাইনাছ ওপৰত স্কুৱেৰ থাকিলে আমি জানো মাইনাছটো গুচি যায়, তো মাইনাছ গুচিলে প্লাছ বি স্কুৱেৰ ওপৰত বি স্কুৱেৰ থাকি যাব, তলত 2 আছে, স্কুৱেৰ কৰিলে আমাৰ 4 প্লাছ 1 প্লাছ এতিয়া এই তিনিটা পূৰণ কৰিলে এটাত মাইনাছ আছে, মাইনাছ এটাত থাকিলে আমি কি কৰোঁ যে মাইনাছটো আমি আগত এইটো পূৰণ আছে, এইটো ইয়াতো পূৰণ হ'ব এটা, আমি মাইনাছটো আগত লৈ আহিলোঁ। এতিয়া 2, এতিয়া চোৱা এই তিনিটা পূৰণ আছে, পূৰণৰ ভিতৰত তলত কি আছে 4, a/4, b/2, 2 কাটি গৈ আছে আমাৰ, তলত অনলি 4, ওপৰত কি আছে এ আৰু বিৰ পূৰণফল, মাইনাছটো আমাৰ আহি গ'ল, ওপৰত a ইনটু বি, তলত অনলি 4, a/b/4। এতিয়া এইটোত চোৱা, এতিয়া আমি ইয়াত চোৱা, এতিয়া এই তিনিটা পূৰণফল, এই তিনিটা পূৰণত আমি এটা মাইনাছ পাইছোঁ, আমাৰ মাইনাছ আহি যাব। এতিয়া 2 কেঞ্চেল, ওপৰত এটা তলত এটা, আমাৰ কি আছে অনলি বি থাকি আছে, বি 1টো এটা পূৰণ কৰিলে 1 হয়, আমাৰ এটা বি থাকি আছে, তলত এটা 1 দিলেও হয় নিদিলেও হয়, প্লাছ এই তিনিটাৰ ভিতৰত মাইনাছ নাই কাৰণে প্লাছ দিছোঁ, আমাৰ কি আছে 2, ওপৰত 2 আছে, তলত 4 আছে, 2 4ৰ মাজত 4ৰ মাজত 2বাৰ যায়, 2 a/2 হ'ব আমাৰ, a/2 আমাৰ এইখিনি এনচাৰ। এতিয়া আৰু কিবা কৰিব পাৰিম ইয়াত, চোৱা আমি এনচাৰ মানত এবাৰ চাই দিওঁ, এনচাৰটো 2.5ৰ 4 কেই নম্বৰ আছিল আমাৰ 6 নম্বৰ, a² / 16 b² / 4 প্লাছ 1 মাইনাছ এ বি, পিছত মাইনাছ বি প্লাছ a/2, এনচাৰ ঠিকেই আছে আমাৰ। এতিয়া আমি 5ৰ 1 নম্বৰলৈ যাম। এতিয়া 5ৰ 1 নম্বৰ কি আছিল চোৱা, 5ৰ 1 নম্বৰ উৎপাদক বিশ্লেষণ কৰা। এইটোতো আমাৰ কিছুমান আবেদ আছে, এতিয়া আমি প্ৰায় 6টামান আবেদ পাই গৈছোঁ, 6টাৰ মাজত 6টা লাষ্টত যিটো আমি আবেদ পাইছোঁ সেইটোৰ ওলোটা এইটো আবেদ আমি এটা পাম, এই দুটা অংক আমি কৰিম। এতিয়া চোৱা, এতিয়া আমি 5ৰ 1 নম্বৰটো অলপ পাতিলোঁ, তেনে কোনটো আবেদ ব্যৱহাৰ কৰিম সেইটো তোমালোকে অংকটো পাতিলে বুজি পাই যাবা। 5ৰ 1 নম্বৰটো 4x² প্লাছ 9y² দেখাত ডাঙৰ দেখা গৈ আছে, কিন্তু অংকটো আগৰটোতকৈ বহুত সহজ। 24yz মাইনাছ 16xz, আমি আগত যিকেইটা আবেদ ব্যৱহাৰ কৰিছোঁ এই আবেদটো অলপ ওলোটা এটা আৰু এটা নতুন আবেদ ব্যৱহাৰ কৰিছে। চোৱা আমি আগত কি পাইছিলোঁ,
এ বি চি তিনিটা পদৰ এটা আবেদ পাইছিলোঁ চি হোল স্কুৱেৰ এটা আবেদ পাইছিলোঁ যিটো আবেদ স্কুৱেৰ কৰি পেলাই আমি কি পাইছিলোঁ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ 2ab প্লাছ 2ca 2bc প্লাছ 2c অফ a আমি এইটো পাইছিলোঁ আমি এইটো আবেদ পাইছিলোঁ এতিয়া কি দিছে এইটো আবেদেই অলপ উল্টা কৰি দিছে আমাৰ এইখিনি আগতে এইখিনি দিয়া আছিলে এইখিনি আমি বনাই লৈছিলোঁ কিন্তু এতিয়া এইখিনি দিয়া আছে আমাৰ এতিয়া এইখিনিলৈ লৈ যাব লাগে এতিয়া বুজি পাইছেনে এতিয়া দেখা এ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰ প্ৰায় এনেকুৱা টাইটেলতে দিয়া আছে 2ab 2bc 2ca এনেকুৱা টাইটেল দিয়া আছে আমি এইকেইটাক এইটো সূত্ৰত পেলাব চেষ্টা কৰিম পিছত এইটোক আমি এইটোলৈ লৈ যাবলৈ চেষ্টা কৰিম এতিয়া আমি এইখিনি বনাবৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব এ বি চি ভালদৰে পাতি ল'ব লাগিব তে এইটোক আমি এ স্কুৱেৰ বনাম বি স্কুৱেৰ আৰু চি স্কুৱেৰ বনাবলৈ চেষ্টা কৰিম দেখা এ স্কুৱেৰ বনাবৰ কাৰণে এইটোৰ বৰ্গমূল কি হ'ব আমাৰ 2 অফ এক্স হোল স্কুৱেৰ এইটো কি হ'ব বি স্কুৱেৰ হোল স্কুৱেৰ কৰিলে 9ৰ বৰ্গমূল প্লাছ 3y হোল স্কুৱেৰ প্লাছ 16ৰ বৰ্গমূল 4z অফ y হোল স্কুৱেৰ এতিয়া কি কৰিম আমি চোৱা আমি পাইছিলোঁ যে এ বি চি পাই গ'লে আমি সেইটো সূত্ৰ আগৰ পৰা আমি মুখস্থ আছে 2ab 2bc 2ca এইখিনিৰ পৰা আমি সেইখিনি বনাই দিওঁ পিছত এইখিনি মিলাই চাম যে এইটো পূৰণ কৰিলে আমি এইখিনি পাই নে নাপাওঁ কিয়নো আমি এইটো ইকুৱেল দিছোঁ ইকুৱেল হ'ব লাগিব তেতুৱা কি আছিলে 2ab 2ab লৈ যাওঁ আমাৰ এ কি আছে আমাৰ 2 অফ এক্স বি কি আছে আমাৰ 2b 3 অফ y পিছত আমাৰ আছে প্লাছ 2 অফ বি চি আমি বি কি আছে আমাৰ 3 অফ y চি কি আছে আমাৰ 4 অফ জেড এতিয়া আমি এইখিনি পাতিছোঁ আমাৰ এইখিনি হ'ব লাগিব পূৰণ কৰিলে 2 2 4 3 12 x 6 ঠিকেই আছে তো এইখিনি পূৰণ কৰা 2 3 গুণ 6 6 4 গুণ 24 yz 24 yz আছে মাইনাছ এটা আমি দিছোঁ প্লাছ কিয়নো আমি সূত্ৰত পাইছিলোঁ প্লাছ কিয়নো আমি এইটোত এটাই ভুল কৰিছোঁ যে ভুল কৰা নাই মানে তোমালোকে পিছতে গম পাবা যেতিয়া কৰা এনেকৈ কৰি গৈ থাকিলে ইয়াত এনেকুৱা এই দুটাৰ ভিতৰত এটা বি আৰু চিৰ এটা মাইনাছৰ আছে মাইনাছটো আমি আগতে গম পোৱা নাই কাৰণ আমি জানো মাইনাছ থাকিলে স্কুৱেৰ থাকিলে ভিতৰত আমি গম নাপাওঁ কিন্তু মাইনাছ হোল স্কুৱেৰ কৰিলে আমাৰ প্লাছ হৈ যায় এতিয়া চোৱা এতিয়া কোনটোত মাইনাছ হ'ব আমি এতিয়াও গম পোৱা নাই বি আৰু চিৰ ভিতৰত প্লাছ এতিয়া আমি 2 চি এ যেতিয়া কৰিম তেতিয়া আমি গম পাই যাম 2 আমাৰ চি কি আছে 4z 4 অফ জেড চি এ কি আছে আমাৰ 2 অফ এক্স এতিয়া আমাৰ চোৱা এই তিনিটা পূৰণ কৰি পেলাই আমাৰ 16xz হ'ব লাগিব 2 4 গুণ কিমান 8 8 2 গুণ 16 জেড অফ এক্স পাই গৈছোঁ কিন্তু এটা মাইনাছৰ আছে আগৰ আমাৰ সন্দেহ আছিল যে বি আৰু চিৰ ভিতৰত এটা মাইনাছৰ আছে বি আৰু চিৰ এটা মাইনাছৰ হ'ব ইয়াৰ পৰা আমি পাইছোঁ যে এয়াও চি আৰু ইয়াৰ পৰা এটা মাইনাছৰ হ'ব চি আৰু ইয়াৰ পৰা এটা মাইনাছৰ হ'ব আমি দুইটাৰ পৰা কমন কি পাইছোঁ চি আৰু চি সেইকাৰণে আমাৰ মাইনাছৰ আহিব 4 এইটো মাইনাছৰ আহি যাব আমাৰ 4z হোল স্কুৱেৰ এতিয়া আমি পাই গৈছোঁ কাটি দিবা কিন্তু কোনটো মাইনাছৰ হ'ব এইটো আমি সেইখিনি কৰিলেহে লাষ্টত আমি বুজি পাম দুইটাৰ পৰা আমি কমন ল'ম কোনটো দুইটাতে মাইনাছ পৰিব সেইটোৰ পৰা আমি -4z হোল স্কুৱেৰ দিছোঁ এতিয়া আমাৰ এইখিনি সমাধান কৰি দিম এনচাৰ আহি যাব 2 এতিয়া সমাধান নকৰিম মানে আমি এতিয়া কি কৰিছোঁ এইটোলৈ লৈ আহিছোঁ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ 2ab বি চি এইটো সূত্ৰলৈ আমি এইটো লৈ আহিছোঁ এতিয়া এইখিনি থাকিলে আমি এইটো ইকুৱেল এইটোলৈ লৈ যাব পাৰোঁ এতিয়া আমি কি কৰিম এ বি চি হোল স্কুৱেৰ মাৰি দিম হৈ গ'ল এ কি আছে আমাৰ 2 অফ এক্স প্লাছ বি কিমান আছে 3 অফ y প্লাছ হ'ব প্লাছেই দিওঁ পিছত কি আছে চি আছে -4 অফ জেড -4 অফ জেড হোল স্কুৱেৰ আমি এইটোৰ পৰা এইটো উল্টাই লৈ গ'লোঁ এতিয়া কি কৰিম এইটো আমি ডাইৰেক্ট মাইনাছটো ওলাই দিওঁ 2 অফ এক্স প্লাছ 3 অফ y -4 অফ জেড হোল স্কুৱেৰ এইখিনি আমাৰ এনচাৰ থাকিলেও আমি এইটো স্কুৱেৰ আছে দুবাৰ লিখি দিব লাগিব 2 অফ এক্স প্লাছ 3 অফ y -4 অফ জেড প্লাছ 3 অফ y -4 অফ জেড আমাৰ এইখিনি এনচাৰ আহি গ'ল এইটোৰ পৰা এইটোৱে বুজিবা আগত যিটো আবেদ ব্যৱহাৰ কৰি লৈছিলোঁ 6 নম্বৰৰ উল্টা আমি এইটো প্ৰথমতে বনাই পেলাই পিছত আমি এইটোলৈ লৈ যাম আমি এনচাৰ আহি যাব এতিয়া 5ৰ 2 নম্বৰটো লৈ যাওঁ
আমার 5 2 নম্বরটো কি দিছে 5 2 নম্বৰ দিছে 5 2 নম্বৰটো আমি পাতিলোঁ প্ৰথমতে 5 2 নম্বৰটো মই পাতি আছোঁ 2f of x square plus y square plus 8 of z square মানে 2 root 2 xy plus 4 of root 2 y of z minus 8 xy এতিয়া চোৱা মই পাতি লৈছোঁ এতিয়া মই পাতিছোঁ এতিয়া দেখা গৈ আছে যে √2 ইয়াত √2 দেখি পেলাই বহুতে ভয় খাই যাব √2 কেনেকৈ মিলাম আমি যে ইয়াত a b c মিলাই দিম এইটো আমি a কিউৰ স্কোয়াৰ কৰিলে 2ৰ তো বৰ্গমূল নাই বৰ্গমূল আছে কেনেকৈ ওলাম 1 8ৰ বৰ্গমূল আমি কেনেকৈ ওলাম 16ৰ বৰ্গমূল আমি ডাইৰেক্ট ওলাই দিওঁ 16 36 49 ডাইৰেক্ট বৰ্গমূল 4 6 7 ডাইৰেক্ট ওলাই যায় কিন্তু দেখা 8ৰ বৰ্গমূল কেনেকৈ ওলাম আৰু 2ৰ বৰ্গমূল কেনেকৈ ওলাম 8ৰ বৰ্গমূল ওলাবলৈ হ'লে 8 আমি কি দিম 4 2 দি পূৰণ কৰিলে 4 4 2 দি মাৰিলে 2 আমি 2 কেইটা পাই আছোঁ 3টা 2 into 2 into 2 আমি কেইটা পাইছোঁ 3টা এতিয়া 2 2 গুণ 4 আমি 2 স্কোয়াৰ ল'ব পাৰিম ইনটু 2 এতিয়া 2 টুলৈ মন কৰা 2 টুৰ বৰ্গমূল কেনেকৈ ওলাম আমাৰ 2 আছে এতিয়া আমি জানো √2 ইনটু √2 পূৰণ কৰি পেলাই আমি কি পাওঁ √2 হোল স্কোয়াৰ তে আকৌ আমি এটা কথা জানো স্কোয়াৰে ৰুটে কেনসেল গৈ পেলাই আমাৰ অনলি 2 থাকে এইটো কথা মনত ৰাখিবা ইয়াৰ পৰা তোমালোকে বুজি পাই যাবা যে 2 ইকুৱেল টু আমি কি লিখিব পাৰিম √2 ইনটু √2 এনেহলে এইটো √2 ৰ হলনি কি লিখিব 2 ৰ হলনি কি লিখিব পাৰিম যে √2 ইনটু √2 8ৰ হলনি আমি কি লিখিব পাৰিম যে 2 স্কোয়াৰ ইনটু √2 ইনটু √2 আৰু 2 ৰ হলনি কি লিখিব পাৰিম √2 ইনটু √2 এই দুটা আমি মনত ৰাখিবা এই দুটা দি আমি এইটো অংকটো কৰিম আবেদটো আমি আগৰ পৰাই জানো যে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ কোনটো আবেদৰ জৰিয়তে আমি কৰি আহিছোঁ এইখিনি তুমি সাইডত লিখি লবা এইখিনি আমাৰ এই অংকটোত অলপ হলনি কৰি দিছে এইখিনি জৰিয়তে আমি অংকটো বুজিলে বুজি পাই যাম এতিয়া আমি আবেদত পেলাবলৈ চেষ্টা কৰিম প্ৰথমতে a প্লাস b প্লাস c বনাম যে a স্কয়াৰ বনাম এটো a স্কয়াৰ বনাবৰ কাৰণে কি কৰিব লাগিব আমি 2 ৰ বৰ্গমূল ল'ব লাগিব মানে এইখিনি স্কয়াৰত আনিব লাগিব স্কয়াৰত আনিলে 2 কি স্কয়াৰত আনিলে আমি কি পাইছিলোঁ যে 2 √2 ইনটু √2 মানে কি 2 √2 হোল স্কয়াৰ লৈ যাব পাৰিম তো এইটো স্কয়াৰ আনিবৰ কাৰণে √2 হোল স্কয়াৰ √2 লৈ আহিম √2 আৰু x হোল স্কয়াৰ তো নিশ্চয় বুজি পাইছা a স্কয়াৰ কেনেকৈ আনিলোঁ তো b স্কয়াৰ আনিম সেম আছে এতিয়া 8ৰ হলনি আমি কি পাইছিলোঁ চোৱা 8ৰ হলনি পাইছিলোঁ 2 স্কয়াৰ ইনটু √2 ইনটু √2 আমি এইটোৰ ওপৰত স্কয়াৰ আনিছোঁ এই দুটাৰ লগত কি স্কয়াৰ কেনেকৈ আনিম চোৱা আমি ইয়াতে লিখি দিওঁ 8 ইকুৱেল টু √2 ইনটু √2 অফ হোল স্কয়াৰ এইটো স্কয়াৰ ইকুৱেল টু কি লিখিব পাৰিম 2 √2 হোল স্কয়াৰ এইটোৰ কাৰণে কি লিখিব পাৰিম 2 √2 হোল স্কয়াৰ এটা তোমালোকে মনত ৰাখিবা বুজি পাইছো সহজ হ'ব এতিয়া চোৱা আমি ইয়াত কি লিখিব পাৰিম প্লাস 2 √2 z আছে z দি দিম হোল স্কয়াৰ c হৈ গ'ল এতিয়া আমাৰ অংক সহজ হৈ গ'ল তো অংকত আৰু নাই একো এতিয়া আমি অকল খালি মিলাই যাম 2ab 2bc 2ca পিছত আমি উল্টাই দিম যে a + b + c হোল স্কয়াৰ লৈ যাম এনসার আহি গ'ল এতিয়া আমি লিখিম যে 2 অফ a আৰু b ৰ পূৰণফল a কিমান আছে a আছে আমাৰ 2 অফ √2x √2 of x b কি আছে আমাৰ y প্লাস 2 bc 2b কিমান 2 of √2 of 2b আছে only y 2bc 2y into c কিমান আমাৰ 2 √2 of z plus 2 of ca to c কিমান আমাৰ c আছে 2 √2 z 2 √2 z এ কি আছে আমাৰ √2x 2x আমাৰ এইটোৰ জৰিয়তে আমি এইখিনি পাতিলোঁ এতিয়া আমি এইখিনিক মিলাম যে এইখিনি হৈছে না নাই এই তিনিটা মিলাই লম চাই লম দেখা 2 আমাৰ এইটো মিলাবৰ কাৰণে কি আছে 2 ইনটু √2 মানে 2 √2 xy 2 √2 xy এটা আছে মাইনাসৰ আমি দিছো কি প্লাসৰ মিলা নাই এটো মিলাবৰ লাগিব পিছত চোৱা
2 2 গুণ 4 4 √2 YZ 4 √2 YZ এইটো মিলি গ'ল এতিয়া চোৱা ইয়াত আমাৰ কি কি আছিল যিটোৰ কাৰণে মিলা নাই ইয়াত আছিল আমাৰ এ আৰু বি এ আৰু বি যিকোনো এটা মাইনাছ আহিলে আমি এইটো আমাৰ সঠিক হৈ যাব এতিয়া এইটো চোৱা 3 নম্বৰটো এইটো আহিছিলে এইটো আমাৰ চোৱা 2 2 4 4 আৰু √2 পূৰণ কৰিলে আমি জানো √2 × √2 পূৰণ কৰিলে আহে 2 এতিয়া √2 আৰু √2 পূৰণ কৰিলে 2 2 2 গুণ 4 4 2 গুণ 8 8 ZX পাই গৈছোঁ 8 Z of X ক'ত এইটো Z of X নহয় কিন্তু XY আছে আমাৰ এইটো কোনটোলত অলপ সলনি হৈছে চাই লওঁ এবাৰ তোমালোকে মই কুৱেশ্যনটো অলপ ভুল পাতিছিলোঁ এইটো XZ আছে XZ থাকিলে X of Z তেনেহ'লে আমাৰ এটাই আছে 2 গুণ 4 4 আৰু √2 পূৰণ কৰিলে 8 XZ ইয়াত মাইনাছ আছে মানে এই দুইটাৰ পৰা এটা মাইনাছ হ'ব লাগিব ইয়াত কি আছিলে আমাৰ চি আৰু এ ইয়াত আছিলে চি আৰু এ আমাৰ এই দুটাৰ পৰা সন্দেহ আছিল যে এটা মাইনাছৰ আহিছিল এইটো আৰু এইটোৰ পৰা এতিয়া সন্দেহ আহিছিলে যে চি আৰু ইয়াৰ পৰা দুইটাৰ পৰা এটা মাইনাছ কিন্তু এটা মাইনাছৰ আছে সেইকাৰণে আমি দুইটাৰ পৰা আমি কি কমন ল'ব পাৰিম এ এটা কমন লৈ ল'ম মানে ইয়াতে আমাৰ মাইনাছটো আছিলে আমাৰ ইয়াতে মাইনাছটো আছিলে সেইকাৰণে আমাৰ ইমান সময় এইটো প্ৰব্লেম আহিছে এইটো আমি লাষ্টতে গম পাম এ আৰু ইয়াত ক'ত আছিলে এইটো তেতিয়াহ'লে এইটোৰ লগত মিলাই যাব পাৰিম এতিয়া আমাৰ গোটেইখিনি বুজা হৈ গ'ল এতিয়া চব বুজিলা যে এইটো আমি সূত্ৰত পেলাই দিলোঁ আবেদত পেলাই দিলোঁ তো আবেদত উল্টাই দিলে কি হয় আমাৰ যে এ প্লাছ বি প্লাছ সি হোল স্কোয়ার শেষ অঙ্ক হে এটা স্কোয়ার আছে আমরা দুবার লিখে দিই হয়ে যাব মাইনাস √2x প্লাস ওয়াই প্লাস 2 of √2 of z মাইনাস 2 of √2 of x প্লাস ওয়াই প্লাস 2 √2 of z আমার এনসার আহি গ'ল এইটোই আবেদ কোনটো আমি পাইছোঁ এ প্লাছ বি প্লাছ চি প্লাছ হোল স্কোয়াৰ এইটো আমি উল্টাই দিছোঁ যিটো আমাৰ আবেদ আছিল আবেদত লৈ আহিছোঁ আবেদ কেনেকৈ আনো আমি প্ৰথমে এ বি আৰু চি স্কোয়াৰ মিলাম পিছত আমি আবেদত যিটো সূত্ৰ পাইছিলোঁ এইটো সূত্ৰ মতে পেলাই আমি মাইনাছ কি আছে মাইনাছ কেইটা মিলাবলৈ চেষ্টা কৰিম এইটো কমনৰ জৰিয়তে কিন্তু কোনটোত মাইনাছ এইটো প্ৰথমতে গম নাপাবা মাইনাছটো গম নোপোৱাৰ কাৰণ এইটোৱেই কিয়নো আমি স্কোয়াৰ থাকিলে আমি কেনেকৈ গম পাম যে স্কোয়াৰ থাকিলে মাইনাছ থাকিলেও নাইকিয়া দেখা যায় পিছত আমি সেই গম পাওঁ যে ভিতৰত এটা মাইনাছ আছিলে ইয়াত মাইনাছ থকা নথকা এটাই কথা দেখা এইটোক আমি কি কৰিলে আমি কি পাম মাইনাছটো গুচি যাব কিবা এটা কৰিব পাৰিলে যে √2 স্কোয়াৰ কৰিলে আমাৰ 2 আহি যাব 2x স্কোয়াৰ -2 কৰিলে সেইটো আহিব -2 উঠি যাব +2 কৰিলে এইটো আহিব সেইকাৰণে আমি আগতে গম নাপাওঁ এইটো এনসাৰ মানে 5 নম্বৰলৈকে আমি এতিয়া কৰিলোঁ 5 নম্বৰ এতিয়া আমি নেক্সট ভিডিঅ'ত আমি 6 নম্বৰৰ পৰা আৰম্ভ কৰিম এইটো ভিডিঅ' আমাৰ ইমানতে সমাপ্ত হ'ল